নাই, বহু সমস্যা সমাধান হ'ল। এটা সময়ত ইয়াত ভাইচ চেঞ্চেলৰজন এটা মানে মনোপলি স্বেচ্ছাচাৰিতাৰ এটা মানে প্ৰশাসন চলাইছিল। সেই বিষয়টো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমি ৰাজ্য চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ৰাজ্যপালক আমি আবেদন জনাইছিলোঁ। আৰু বহু সময়ত আমি প্ৰতিবাদ আৰু ধৰ্ণাৰ কাৰ্যসূচী আমি ল'বলগীয়া বাধ্য হৈছিল। পৰীক্ষাৰ ক্ষেত্ৰত ইয়াত কিছু বিসংগতি যোৱাটো সময়ত হৈছিল। সময়মতে ৰিজাল্ট নোলায়, সময়মতে পৰীক্ষা নাপাতে, সময়মতে মাৰ্কশ্বিট নাপায়। আৰু যিবিলাক পৰীক্ষা পদ্ধতি আছে, নিয়ম আছে, এইটো মানে তেওঁলোকৰ পাছ পাৰ্চেণ্টেজৰ বিষয়টো লৈ পেলাই বহু ছাত্ৰ ছাত্ৰী তাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। তেখেতসকলৰ ৰিজাল্ট বেয়া হৈছিল আৰু তেওঁলোকৰ জীৱনত এটা অন্ধকাৰ নামি আহিছিল। এই বিষয়সমূহ যথেষ্ট মানে চিন্তনীয় বিষয় আছিল। আৰু এই বিষয়ৰ পৰা বা এই সমস্যাৰ পৰা মানে আগৰ ভাইচ চেঞ্চেলৰ তেখেতক বিদায় দিয়া হ'ল। পৰীক্ষাৰ পদ্ধতি এতিয়া কিছু সাল সলনি কৰা হৈছে। ইয়াত পাছিং মাৰ্কৰ পৰা কিছু পদ্ধতি এতিয়া কিছু মানে সংস্কাৰ কৰা হৈছে। কিছু সমস্যা সমাধান হৈছে, কিছু সমস্যা এতিয়াও আছে। তো বিশ্ববিদ্যালয়খন এতিয়া গ্ৰয়িং ষ্টেজত আছে আৰু এইটো এটা লিডিং ইনষ্টিটিউট। তো আমাৰ আশা, আমাৰ দাবী, যিহেতু আমি ছাত্ৰ সংগঠন, জাতীয় সংগঠন, এই ইউনিভাৰ্চিটিৰ বিষয়ে বা এই ইউনিভাৰ্চিটিক লৈ আমাৰ এটা মনত এতিয়া আশা আছে। ছাত্ৰ ছাত্ৰী, আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যাব লাগে। বিশ্ববিদ্যালয়খনে এই অঞ্চলত মানৱ সম্পদ গঢ় দিব লাগে। তো এই বিষয়টো লৈ পেলাই যদি 34টা পদ এতিয়াও যদি প্ৰফেচাৰ মানে এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী হৈ থাকে, ইয়াত যদি নিযুক্তি নহয়, ইয়াৰ যদি এডভাৰ্টাইজ নহয়, আমাৰ ল'ৰা ছোৱালী পঢ়ি পেলাই চাকৰি পাব ক'ত? আৰু যদি ইয়াত যদি চাকৰি নাপায়, তেওঁলোকে এই আমাৰ ছাত্ৰ ছাত্ৰীক যে পাঠদান পাব লাগে, তেওঁলোকক যে শিক্ষাদান কৰিব লাগে, সেই বিষয় বস্তু কেনেকৈ হৈ উঠিব? তো এইটো লৈ পেলাই আমি আলোচনা আজি এই মানে ইয়াত উপস্থিত হৈছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ দাবী হ'ল স্পষ্ট দাবী, ইউনিভাৰ্চিটিখন এটা অবজেক্টিভ ভাল চিন্তাৰে আগবাঢ়িব লাগে। কাৰো ইয়াত টানাটানি চলিব নালাগে, কাৰো ইয়াত নিজৰ ইচ্ছামতে চলিব নালাগে। লবি পলিচি এটা একাডেমিক ইনষ্টিটিউচনত কেতিয়াবা এনেকুৱা মানে আমি গম নোপোৱাকৈ আৰম্ভ হয়, ৰাখি পেলাই যাতে বিভাগ, ডিপাৰ্টমেণ্ট আৰু ফেকাল্টি বা ষ্টাফ যাতে মেইনটেইন হৈ পেলাই ইউনিভাৰ্চিটিখন শক্তিশালী আৰু ষ্ট্ৰেংথেন হ'ব পাৰে, তাৰ কাৰণে আমাৰ এই দাবী আছে। আৰু যিসমূহ ইয়াত নতুন বিভাগ পাব লাগে, নতুন ডিপাৰ্টমেণ্ট ইয়াত সংযোজন কৰিব লাগে, ইয়াত যি কোচিঙৰ ব্যৱস্থা কৰিব লাগে, যিখিনি আমাৰ কম্পিটিটিভ এক্সামৰ যিবিলাক মানে চিভিল ছাৰ্ভিচ এক্সামৰ সেই কোচিঙৰ ব্যৱস্থাৰ কাৰণে কিছু আমাৰ দাবী আছে। আৰু বহুখিনি আলোচনা এই প্ৰসংগত মানে ওলাব আৰু এই আলোচনাৰ এটা ফলপ্ৰসূ পাম বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ, এটা ইউনিভাৰ্চিটিখন ভাইচ চেঞ্চেলৰ, ৰেজিষ্ট্ৰাৰ, দুয়ো মুৰব্বী আৰু গোটেই ইউনিভাৰ্চিটিৰ যিখিনি ডিপাৰ্টমেণ্ট আৰু ফেকাল্টি আছে, ষ্টুডেণ্ট আৰু টিচাৰ আছে, এটা মানে কমন এটা এজেণ্ডা আৰু অবজেক্টিভ লৈ পেলাই আগবাঢ়ি যাব লাগে, যাতে বিশ্ববিদ্যালয়খন মানে আগবাঢ়ি যায়। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোকৰাঝাৰত উপস্থিত হৈ পেলাই কোকৰাঝাৰ ইউনিভাৰ্চিটি আধাৰশিলা স্থাপন কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি আগবাঢ়ি যাওক, আমি সকলোৱে একেলগে কাম কৰিম। কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয় শ্বহীদৰ তেজৰ বিনিময়ত, শ্বহীদৰ কেঁচা তেজৰ মানে অৱদানত সেই বিশ্ববিদ্যালয় স্থাপন হৈছে। যোৱাটো সময়ত বিভিন্ন বিসংগতি, বিভিন্ন ভেমেজালি, বিভিন্ন মানে ইয়াত সংঘাত, বিভিন্ন পৰিৱেশ আমি দেখিবলৈ পালোঁ। আৰু তেনেকুৱা পৰিৱেশ আমি পুনৰ বিচৰা নাই। ইউনিভাৰ্চিটিৰ গোটেই ফেকাল্টি ইউনিভাৰ্চিটিৰ টিম হিচাপে কাম কৰিব লাগে। ইয়াত কাৰো মানে মইমতালি, কাৰো দাদাগিৰি, কাৰো এনেকুৱা হস্তক্ষেপ চলিব নালাগে, আমি এইটোৱেই বিচাৰোঁ। আৰু কমন এটা এজেণ্ডা আৰু ইণ্টাৰেষ্ট লৈ পেলাই সেই ইউনিভাৰ্চিটিখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ইউনিভাৰ্চিটি কৰ্তৃপক্ষ সকলো টিম হৈ পেলাই কাম কৰিব লাগে, সেইটোৱে আমাৰ আহ্বান। আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চিন্তা কৰি পেলাই তেওঁলোকৰ ৰিজাল্ট, তেওঁলোকৰ পৰীক্ষা, তেওঁলোকৰ মাৰ্কিং, তেওঁলোকৰ সকলো যিবিলাক শৈক্ষিক বিষয় আৰু দিশ আছে, কোৱালিটি এডুকেশ্যন আৰু উচ্চ শিক্ষা, যোনটো অসমৰ দক্ষিণ প্ৰান্ত বড়োলেণ্ডত যোনটো হাৰ্টলেণ্ডত এই বিশ্ববিদ্যালয় স্থাপিত হৈছে, যি উদ্দেশ্যৰে স্থাপিত হৈছিল, এইটো বাস্তৱত ৰূপায়িত হ'ব লাগে। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি
আৰু ইউনিভাৰ্চিটি ইউনিট কমিটি যৌথভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হৈছোঁ আৰু ইয়াত যি ভাইচ চেঞ্চেলৰ আছে তেখেতৰ লগত আমাৰ আলোচনা আৰু সেই আলোচনা মৰ্মে আমাৰ যি দীৰ্ঘদিনীয়া কিছুমান দাবী আৰু সমস্যা শৈক্ষিক আৰু ছাত্ৰ ছাত্ৰীক লৈ পেলাই আৰু বিশ্ববিদ্যালয়ত মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি ইয়াত সমস্যা আছে এই সমস্যাটো অতি সোনকালে মীমাংসা হ'ব লাগে বা সমাধান কৰিব লাগে আৰু মূল কথাটো হ'ল যে 34 নাম্বাৰ অফ মানে টিচিং পোষ্ট ইয়াতে ফেকাল্টি এতিয়াও ইয়াতে খালী হৈ আছে আৰু এই যি প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু আন পদ ইয়াতে খালী হৈ আছে আৰু এইটো চেংচন পোষ্ট হয় বহুত দিনৰ পৰা ইয়াৰ এডভাৰটাইজমেণ্ট হোৱা নাই যাৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন বিভাগত এই পদসমূহ খালী হৈ আছে আৰু খালী হৈ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে যিখিনি ফেকাল্টিৰ পৰা ক্লাছ বা আন যিখিনি সহায় পাব লাগে তাত যি পাঠদানৰ যথেষ্ট ইয়াত সমস্যা হৈছে আৰু আমাৰ যিবিলাক অলৰেডি বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বা এই বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে ডিগ্ৰী আহৰণ কৰিলে যাৰ PhD আছে যাৰ নেট স্লেট আছে বা তেওঁলোকক নিযুক্তি পোৱাৰ এটা পথ প্ৰশস্ত কৰিব লাগে সেই কামটো বহুত দিনৰ পৰা হোৱা নাই তো ইয়াৰ কাৰণে আমাৰ দাবী আছিল যে অতি সোনকালে সেই পদসমূহ এডভাৰটাইজমেণ্টৰ যোগেদি আমাৰ এই অঞ্চলৰ বা আমাৰ স্থানীয় তেওঁলোকক প্ৰাধান্য দি পেলাই বা এই চিক্সিডেল অঞ্চলৰ প্ৰাধান্য দি পেলাই নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে কৰিব লাগে এই আলোচনা আছে আৰু দ্বিতীয় কথাটো হ'ল যে 59টা নন টিচিং যি পোষ্ট আছে যিবিলাক বিভিন্ন মানে ষ্টাফ হয় তেওঁলোকক মানে যি চেংচন পষ্টৰ কাৰণে অসম চৰকাৰক বা শিক্ষা বিভাগক অলৰেডি বহুবাৰ আলোচনা কৰা হৈছে মেমৰেণ্ডাম দিয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক সেই পদসমূহ অতি সোনকালে চেংচন কৰি দিব লাগে আৰু ইয়াতে যি টিচিং আৰু নন টিচিঙৰ যি এটা ব্যৱধান যি ৰেচিঅ' লৈ যে এইটো মোৰে সম্পত্তি মোৰ নিজৰ সম্পত্তি বুলি কিছুমানে ভাবি লয় কিন্তু এইটো ৰাইজৰ সম্পত্তি এইটো সমাজৰ সম্পত্তি দেশৰ সম্পত্তি আৰু এই সম্পদটো আমি ভালকে ব্যৱহাৰ কৰিব লাগে ইয়াত সকলো ফেকাল্টিসকলে সেই কথাটো ভালকে উপলব্ধি কৰিব লাগে তাকে আমি আহ্বান কৰিছোঁ ধন্যবাদ